ফাইনেলি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে এই স্কিমৰ তৰফৰ পৰা যিমানসকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ পৰিয়ালে যোৱা 2023 আৰু 24 বৰ্ষৰ যিকোনো এটা সময়ত চৰকাৰী লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেওঁলোকৰ ভেৰিফাইড এটা 2025 বৰ্ষত লিষ্ট এখন মুকলি কৰিছে এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহলে 100% কনফাৰ্ম আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে SBM অৰ্থাৎ কি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা টোটেল 18000 টকা এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে পোন প্ৰথমে এইটো যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোত পোন প্ৰথমে আহিব লাগিব আৰু এই পেজটোত অহাৰ পিছত এনেদৰে তলফালে আপোনালোকে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যেটো সাইডত আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো সাইডত আপোনালোকে 3 ডট ইয়াতে চাবলৈ পাৰিছে 3 লাইন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাবলৈ পাৰিছে যেটো সেকেন্ড অপচন আছে য'ত লিখা আছে ড্যাশবোৰ্ড বুলি এই ড্যাশবোৰ্ডত আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে এইটো যেটো হোম বুলি লিখা আছে ইয়াতে আপোনালোকে এই লাইনতে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ ওপেন হৈ যাব এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি আপুনি কোনখন ৰাজ্যত বসবাস কৰে সেইখন ৰাজ্যৰ নাম য'ত লিখা থাকিব তাতে সিলেক্ট কৰিব আপুনি কোনখন জিলাত বসবাস কৰে সেইখন জিলাৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰি এইটো যেটো সিলেক্ট ব্লক বুলি লিখা আছে এই সিলেক্ট ব্লকত আপোনালোকে ক্লিক কৰিব নিজে কোনখন ব্লকৰ অধীনত বসবাস কৰে সেইখন ব্লকৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰি ইয়াতে চাবলৈ পাৰিছে সিলেক্ট গাঁও পঞ্চায়ত আপুনি নিজে কোনখন গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইখন গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে আপোনালোকে যিখন ব্লক সিলেক্ট কৰিছিল সেইখন ব্লকৰ আন্ডাৰত যিকেইখন গাঁও পঞ্চায়ত আছে গোটেইকেইখন গাঁও পঞ্চায়তৰ নাম এনেদৰে লিষ্ট ওয়াইজ আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব ইয়াৰ মাজত আপুনি নিজে কোনখন গাঁও পঞ্চায়তত বসবাস কৰে সেইখন গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰি ইয়াতে চাবলৈ পাৰিছে সিলেক্ট ভিলেজ বুলি লিখা আছে এই সিলেক্ট ভিলেজত ক্লিক কৰি আপুনি যিখন গাঁও পঞ্চায়তৰ নাম সিলেক্ট কৰিব সেইখন গাঁও পঞ্চায়তৰ অধীনত যিকেইখন গাঁৱৰ নাম আছে সেইকেইখন গাঁৱৰ নাম এনেদৰে লিষ্ট ওয়াইজ আহি যাব এইবাৰ আপুনি নিজে কোনখন গাঁৱত বসবাস কৰে সেইখন গাঁৱৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে পোন প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে এইটো যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিখন এড্ৰেছ সিলেক্ট কৰিছিলো ৰাজ্য অসম ডিস্ট্ৰিক্ট ধেমাজি ব্লক ধেমাজি গ্ৰাম পঞ্চায়ত হল আহুজা ভিলেজ হল কাবৈমাৰী অল ডিটেইলছ এনেদৰে আপোনালোকে চাবলৈ পাৰিব তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে IHH ফেজ 1 তাৰ পিছত IHH ফেজ 2 ইয়াতে চাবলৈ পাৰিছে এই ফেজ 2 ৰ তলত যেটো নাম্বাৰ থাকিব সেইটো নাম্বাৰত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিখন গাঁও পঞ্চায়ত আৰু যিখন ভিলেজ সিলেক্ট কৰিছিলো সেইখন ভিলেজত 2025 বৰ্ষত যেটো স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা যেটো লিষ্ট মুকলি হৈছে ভেৰিফাইড এই লিষ্ট অনুযায়ী এই কেইজন মানুহে ফাইনেলি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা এই কেইজন মানুহে চৰকাৰী লেট্ৰিন পাব বুলি ইতিমধ্যে 100% কনফাৰ্ম হৈছে অৰ্থাৎ কি এইখন যেটো লিষ্ট আপোনালোকে চাবলৈ পাৰিছে এই লিষ্টটো কিন্তু একেবাৰে ভেৰিফাইড লিষ্ট হয় অৰ্থাৎ মই যেটো গাঁও পঞ্চায়ত যেটো গাঁৱৰ নাম সিলেক্ট কৰিছিলো সেইটো গাঁৱৰ টোটেল 75 টা ফ্যামিলিয়ে ফাইনালি লাভ কৰিব স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা এটা সৰকাৰি লেট্ৰিন আৰু এই সৰকাৰি লেট্ৰিনৰ কাৰণে মোট 18000 টকা লাভ কৰিব এই লিষ্টখন যে আপোনালোকে চাবলৈ পাৰিছে এই লিষ্টখন হল ভেৰিফাইড লিষ্ট এইবাৰ আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা সৰকাৰি বিষয়া হওক বা সৰকাৰি কৰ্মচাৰীয়ে আপোনাৰ ঘৰত আহিব ঘৰত আহি যদি চাই আপোনাৰ ঘৰত অলৰেডি পকি লেট্ৰিনৰ ব্যৱস্থা আছে তেতিয়া হলে আপোনাৰ নামটো কাটি দি থৈ যাব আৰু যদি নাই তেতিয়া হলে আপোনাক সৰকাৰি এটা লেট্ৰিন দিয়া